অৱশেষত মৰাণ আৰক্ষী জালত পৰিল মৰাণৰ চেপনত ডকাইতি কৰিবলৈ অহা 5 ডকাইত। যোৱা ডিচেম্বৰ মাহত চেপনৰ এখন দোকানত ডকাইতি কৰাৰ উদ্দেশ্য এখন বেলেনো গাড়ীৰে আহিছিল 5টা ডকাইত। সেই সময়তে চেপনত আৰক্ষী নাকা চেকিঙত ধৰা পৰি দলটো। ইয়াৰ এজনক আৰক্ষীয়ে আটক কৰে যদিও 4জন পলাই যাবলৈ সক্ষম হয়। গাড়ীখনৰ পৰা ডকাইতিৰ বাবে অনা সঁজুলি লাঠি আদি উদ্ধাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু SI মানস পাঠকৰ তৎপৰতাত 310(4) 310(5) ধাৰাত 107/24 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাই গেংটোৰ আন 4 সদস্যক এজনকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত কেইটা হৈছে ডিব্ৰুগড় চহৰৰ ক্ৰমে সৌৰভ দে, নাইমুল হুছেইন, গব্বৰ, আৰ্চাদ হুছেইন আৰু ফৰিদ দিৱান। হয়, যোৱা ডিচেম্বৰ মাহৰ চেপনত ডকাইতিৰ উদ্দেশ্যৰে কেইজনমান ব্যক্তি ডকাইতি কৰিবলৈ আহিছিল। যেহেতু চেপনৰ আৰক্ষী চেকিঙত তেওঁলোকক ধৰা পেলালে, তাৰে 4জন পলাই যাবলৈ সক্ষম হ'ল। এজনক কৰায়ত্ব কৰি আৰক্ষীয়ে তদন্ত চলাই আছিল। আজি যিকেইজন মূল ডকাইত তেওঁলোকক আজি আৰক্ষীয়ে তদন্ত চলাই তেওঁলোকক আজি গ্ৰেপ্তাৰ কৰি আনিছে আৰু তেওঁলোকক আজি মৰাণ থানাত তেওঁলোকক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আমি VDP তৰফৰ পৰা এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যাতে সকলোৱে সজাগ আৰু সচেতন হৈ থাকক গাঁওবাসী, আৰু VDP সকলকো আমি সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু মৰাণ থানাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ সজাতি দলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা।